মোৰ ল'ৰা এইটো বেংগল ল'ৰা নিচা টিচা খায়। কি নাম আপোনাৰ ল'ৰাৰ, কি নাম? মফিজুল ইছলাম। হে, মফিজুল ইছলাম। মফিজুল ইছলাম। কি হৈছে কওকচোন? এই যে নিচা টিচা খাই একদম পাগল। হা, এই কিবা পইচাৰ পিছে খাই পেলাই আৰু কিবা কিবি কৈছে আৰু কি মাষ্টৰৰ ওপৰত। কাৰ ওপৰত, কাৰ বিৰুদ্ধে? মাষ্টৰৰ ওপৰত খাদিমুল ছাৰৰ বিৰুদ্ধে। বিৰুদ্ধে কৈছে। কি কথাখিনি যে কৈছে সঁচা নে মিছা? মিছা মিছা। মিছা কথা কৈছে। প্ৰতিটো মিছা কথা কৈছে সি। তাৰমানে টকাৰ বিনিময়ত কৈছে? টকাৰ বিনিময়ত। কোনোবাই পইচা দিছে? কোনে দিছে পইচা? এই আনো দিয়া থাকিব। মানে যিসকলে বেদখল কৰিছে। আপুনি কি ক'ব, এই যি সিহঁতে যে ঘৰ বনাইছে মাটিখিনি চৰকাৰী নে সিহঁতৰ নিজৰ মাটি? চৰকাৰী। চৰকাৰী মাটি। চৰকাৰী মাটি। এতিয়া আপোনাৰ ল'ৰাৰ বিৰুদ্ধে আপুনি কিবা ব্যৱস্থা লৈছেনে? না, আমরাও তো এটাকে আছো। আপুনি ৰাইজৰ লগতে আছে, ল'ৰাৰ বিৰুদ্ধে কিবা ব্যৱস্থা লৈছেনে? ব্যৱস্থা তো লৈ আছো, শাসন তো করে আছো। চৰকাৰী মাটিত চৰকাৰী অনুষ্ঠান হ'ব। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত থকা স্বাস্থ্য বিভাগে ইয়াত এটা স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিব, মিনি হস্পিটেল স্থাপন কৰিব। এই হস্পিটেলৰ যোগেদি বৃহৎ অঞ্চলৰ বৃহৎ স্বাৰ্থ উদ্ধাৰ হ'ব। সেই ক্ষেত্ৰত আমি তেওঁলোকৰ লগত জড়িত হৈ থাকিম, এই কথাটো সম্পূৰ্ণভাৱে আমি ৰাইজ একমত আছোঁ। আৰু এই ক্ষেত্ৰত আমি নিশ্চয় উপকাৰ পাম, নিশ্চয় ৰাইজৰ উপকাৰ হ'ব। ইয়াৰ উপৰঞ্চি যিখিনি মাটি থাকিব, আজি শুনা পাইছোঁ 2 কঠা মাটি চৰকাৰী মিনি হস্পিটেলত যাব আৰু বাকী মাটিখিনি ঈদগাহ মাটত থাকিব। সেই মাটিখিনি যাতে বেদখলমুক্ত হয় আৰু ইতিমধ্যে যাতে তেওঁলোকক ইয়াৰ পৰা বেদখল কৰিব পৰা যায়, বিভাগীয় কৰ্তৃপক্ষক আপোনাসকলৰ জৰিয়তে মই আবেদন ৰাখিছোঁ আৰু তেখেতসকলক অনুৰোধ ৰাখিছোঁ যাতে অনতিপলমে ইয়াত থকা বেদখল মানুহসকলক বেদখল মুক্ত কৰি সম্পূৰ্ণ চৰকাৰী মাটিখিনি সম্পূৰ্ণ যাতে চৰকাৰী হয়, ইয়াৰ কাৰণে আবেদন ৰাখিলোঁ। ৰাইজৰ হৈ আগবাঢ়ি অহা এজন শিক্ষক আৰু দেখা গৈছে যে এই বেদখলকাৰীৰ বিৰুদ্ধে তেখেতে বিগত সময়ছোৱাতো যুঁজি আহিছে। চৰকাৰী মাটিখিনি চৰকাৰীভাৱে থাকিব, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান হ'ব। এই ক্ষেত্ৰত ৰাইজৰ হৈ এজন শিক্ষক খাদিমুল ইছলামে আগবাঢ়ি অহাৰ কাৰণে যদি খাদিমুল ইছলামৰ আমি জনাত কোনো দুখ ত্ৰুটি থাকিব নোৱাৰে, যদি তেওঁলোকৰ চকুত দুখ ত্ৰুটি ধৰা পৰিছে, এই সম্পূৰ্ণ তেওঁলোকৰ ষড়যন্ত্ৰ, ই সম্পূৰ্ণ ভিত্তিহীন, ই সম্পূৰ্ণ তেওঁলোকৰ স্বজনপ্ৰীতি। এইটো আমি তেওঁলোকৰ আবেদনখিনি আমি সম্পূৰ্ণ নচ্ছাদ কৰিছোঁ। আমাৰ এই 287 দাগৰ মাটিডৰা 1 বিঘা 19 মাটি চৰকাৰী মাটি আৰু গাঁওবুঢ়া মণ্ডল তেওঁলোকে সবেই জানে অৱগত। আৰু আশাসকলৰ এখন চাব চেণ্টাৰ আহিছিল, মিনি স্বাস্থ্য কেন্দ্ৰ। তেতিয়া আমি ৰাইজে বহি এইটো তেওঁলোকক আমি দিলোঁ স্বাস্থ্য কেন্দ্ৰ বনাবলৈ। আৰু এয়া 15 তাৰিখে 2 কঠা মাটি ইয়াৰ নামত এলটমেণ্টটো হ'ল। বিধায়ক মহোদয়েও জানে ইয়াত মাল পেলাব আৰু আধাৰশিলা স্থাপন কৰিব। আৰু এই আনোৱাৰা খাতুন নামৰ ব্যক্তিগৰাকীয়ে খুব আগৰে পৰাই চেষ্টা কৰি আছে যে মাটিডৰা তেখেতৰ দেউতাকৰ বুলি কৈ বেদখল কৰিবৰ কাৰণে। তাই ইয়াৰ ভোটাধিকাৰ নহয়, ইয়াৰ স্থায়ী বাসিন্দা নহয়, ইয়াৰ বাসিন্দা নহয়। চাওক, আমি ৰাইজৰ কিমান উপকাৰ হ'ব এখন স্বাস্থ্যকেন্দ্ৰ ইয়াত হৈ গ'লে, ডাক্তৰ চাক্তৰ থাকিব। আমি এই ৰাইজৰ কি সুবিধাৰ্থে আমি এইটো যত্ন কৰি আছোঁ যাতে এই আনোৱাৰৰ পৰা আমাৰ এই মাটিডৰা বেদখল মুক্ত কৰে। তাৰ কাৰণে মই সকলোলৈ অনুৰোধ জনাওঁ। আৰু ইতিমধ্যে দেখা গৈছে যে এই বেদখলকাৰীৰ ফালৰ পৰা দেখা গৈছে যে আপোনালোকৰ বিৰুদ্ধে এজন শিক্ষকৰ বিৰুদ্ধে দেখা গৈছে যে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাইছে। নাই, এইটো কোনো যুক্তিযুক্ততা নাই, এইটো আমি খণ্ডন কৰিছোঁ। খাদিমুল মাষ্টৰ এনেকুৱা নহয়, আদৰ্শৱান উদানতলা মুক্তকৰ এখন শিক্ষক, কৃতি শিক্ষক, তেওঁৰ ওপৰত এনেকুৱা অভিযোগ দিয়াটো আমি খণ্ডন কৰিছোঁ আৰু ইয়াৰ কোনো যুক্তিযুক্ততা নাই বুলি আমি সবেই ৰাইজে এক বাক্য সমৰ্থন কৰি লৈছোঁ। ইয়াৰ কোনো যুক্তিযুক্ততা নাই। খাদিমুল ইছলাম আৰু আমি গোটেই ৰাইজে মিলি পেলাই এই মাটিডৰা আমি বেদখলমুক্ত কৰিবৰ কাৰণে বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ। আৰু ইতিমধ্যে এই নতুন গড়টো বনাইছে, আমি গৈ পেলাই বাধা প্ৰদান কৰিছোঁ। স্থানীয় যিজন হেৰি আছে, কাউন্সিলাৰ আছে, তেওঁ গৈছিলে মোৰ লগত, আৰু আবুকৰ ছিদ্দিকো গৈছিলে। তাৰপিছত আমি বহুত হেৰি কৰিছোঁ, তোমালোকে এইটো টিন নলগাবা, আমি এইটো হেৰি আহিব হস্পিটেলৰ কাৰণে আমি দিছোঁ, গতিকে এইটো এলটমেণ্ট হৈ গ'ল ইতিমধ্যে, গতিকে তোমালোকে ঘৰ এতিয়া ইয়াত নবনাবা। আমি জোৰজবস্তি হেৰি কৰিছোঁ, কৰাৰ পিছত টিনটো লগোৱা নাই। আমি তাৰপিছত আকৌ টিনটো লগাই দিছে।
টিটু লগাই দিছে, যিখিনি মাটি হেৰি কৰিছে ইয়াৰ কৰিছে, ইয়াৰ ভিতৰত কৰিছে চৰকাৰী সেইখিনিৰ মাটি। পৰা চৰকাৰী মাটিত কৰিছে, গতিকে এইখিনি টিটু লগোৱা নাছিল, পিছত আকৌ টিটুখিনি লগাই দিছে। আমি বাধা দিয়াৰ পিছত যিজন হেৰি আছিল, এই মেষ্টৰী আছিল, মেষ্টৰীক আমি ফটো লৈছোঁ, ফটো লৈ পেলাই হেৰি কৰিছোঁ যে তুমি নবনাবা, যদি বনোৱা তেতিয়াহ'লে তোমাৰ ওপৰত আমি কেছ কৰিম। আৰু খাদিমূলৰ নামত যে এইটো অপপ্ৰচাৰটো চলাইছে, আৰু 100 কি অসম 100 নেকি যিহেতুকে অভিযোগকাৰী ইয়াৰে আপোনালোকৰ গাঁৱৰে বা যিসকল লোকৰ বিৰুদ্ধে আপোনালোকে বেদখলৰ অভিযোগ আনিছে সেইসকলেও অভিযোগ কৰিছে, কি ক'ব? তেওঁলোকৰ মাটিডৰতো তেওঁলোকৰ নহয়, চৰকাৰী মাটি, এইটো নেমপ্লেট লিখাই আছে, ইয়াত মাটি পেলাইছে, আৰ্টফিলিং কৰিছে, গতিকে তেওঁৰ মাটি নহয়, তেওঁৰ মাটি হ'লেতো আমি বেদখল নকৰিলোঁ হয়। গতিকে আমি ডকুমেণ্টছো আমাৰ লগতেই আছে, গতিকে আপোনালোকে আহিছে, গতিকে মোৰ কৰজোৰে অনুৰোধ আপোনালোকৰ ওচৰত যে এই মাটিখিনি বেদখলমুক্ত কৰিবৰ কাৰণে AGC মহোদয়ৰ ওচৰত আপোনালোকে নিবেদন জনাব। আৰু এইখিনি মাটি ইতিমধ্যে DC মহোদয়ে এই স্বাস্থ্যকেন্দ্ৰৰ কাৰণে আবণ্টন ঘটিছে। আমি সৰুকালৰ পৰাই দেখিছোঁ এই মাটিখিনি চৰকাৰী মাটি, আৰু আজিৰ পৰা প্ৰায় স্বাধীনতাৰ আগৰ পৰাই, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ পৰাই এই মাটিখিনিত ঈদগাহ মাৰ্চ চলি আছে। আৰু ঈদগাহ মাৰ্চ চলি আছে, ইতিমধ্যে অসম চৰকাৰৰ বিভাগীয় জিলা আয়ুক্ত মহোদয়ে সম্পূৰ্ণ জানে, ধিং চাৰ্কুল অফিচাৰজনে সম্পূৰ্ণ জনা স্বত্বেও এই মাটিখিনি বেদখল কৰে কিয়? এই মাটিখিনিতো তেখেতসকল উত্তৰাধিকাৰী হিচাপে তেওঁলোক আহিব নোৱাৰে ইয়াত, অথচ এই মানুহখিনি ইয়াৰ বাসিন্দাও নহয়, এই মানুহখিনি উধানতলাৰ বাসিন্দা হৈ তেওঁলোকে জাৰামাৰী মাটি কি সূত্ৰত বেদখল কৰে এই কথাটো ডেপুটি কমিশ্যনাৰে জানে, এই কথা চাৰ্কুল অফিচাৰে জানে, এই কথা সৰ্বজন বিদিত গাঁওবুঢ়াও জানে। গতিকে আমি এই কথাত তেওঁলোকক নিন্দা কৰিছোঁ, তেওঁলোকক গৰিহণা দিছোঁ। আৰু যি সাংবাদিক বন্ধুসকলে এই সংবাদ মাধ্যমৰ যোগেদি খাদিমুল ইছলাম নামৰ এজন শিক্ষকৰ ওপৰত যি অপবাদ প্ৰচাৰ কৰিছে, ই সম্পূৰ্ণ ভিত্তিহীন। আৰু ইয়াকো গৰিহণা দিছোঁ, খাদিমুল এনেকুৱা এজন শিক্ষক নহয় যে খাদিমুলে ভূ মাফিয়া হিচাপে ইয়াৰ মাটি দখল কৰিব, তাৰ মাটি দখল কৰিব, এনেকুৱা কোনো ৰেকৰ্ড খাদিমুলৰ জীৱনত নাই বুলি আমি জানো। গতিকে ই সম্পূৰ্ণ ভিত্তিহীন এটা বাতৰি। এই বাতৰি নস্যাৎ কৰিবৰ কাৰণে আমি সকলো ৰাইজ একমত আছোঁ। এই মাটিটো ইয়াত 1 বিঘা 19 লোচা মাটি আছে, 287 নম্বৰ দাগ। এই মাটিটো চৰকাৰী ভূমি হয়। এই মাটিটো পূৰ্বৰ পৰা জাৰামাৰী ঈদৰ মাঠ বুলি ইয়াতে আছে, চাওক এইটো 287 নম্বৰ দাগ আছে, জবানবন্দী কপি হয়। এই জবানবন্দী কপিত ঈদৰ মাঠ বুলি ইয়াতে লিখা আছে। 1 বিঘা 19 লোচা মাটি ঈদৰ মাঠৰ নামত আছে। আৰু মই ঈদ মাঠৰ মই সম্পাদক হয় আজি 25 বছৰ ধৰি। গতিকে এই মাটিটো যেতিয়া ইহঁতে বেদখল কৰিব বিচাৰে, তেতিয়া মই সম্পাদক হিচাপে মোৰ লগত এই গাঁৱৰ মুৰব্বীসকলক লৈ, এখেত ৰিটায়াৰ্ড টিচাৰ হয় হাইস্কুলৰ, এখেতো ৰিটায়াৰ্ড আৰ্মি হয়, এখেতো ৰিটায়াৰ্ড টিচাৰ হয়, এখেতো এজন শিক্ষক হয়, সমাজকৰ্মী হয়, এই ৰাইজসকলক লৈ পেলাই আমি ইয়াতে বাধা প্ৰদান কৰোঁ যে এইটো চৰকাৰী ভূমি হয়, আমি ইয়াতে চৰকাৰী অনুষ্ঠান কৰিম, গতিকে এই মাটিটো তোমালোকে বেদখল নকৰিবা। তেওঁলোকে জোৰ জবস্তি আজি বহুদিন ধৰি জোৰ জবস্তি তেওঁলোকে বেদখল কৰাৰ কাৰণে চেষ্টা কৰাতে আমি 2023 চনৰ জুন মাহৰ 12 তাৰিখে আমি এটা চাৰ্কুল বিষয়ালৈ আমি এটা আবেদন দিলোঁ যে এই মাটিটো বেদখলমুক্ত কৰিব লাগে, কিন্তু তেওঁলোকে আহি পেলাই আজিলৈকে এই মাটিটো বেদখলমুক্ত কৰা নাই। ইয়াৰ পিছতো আমি কেইবাবাৰো এই বিষয়টো লৈ চাৰ্কুল অফিচাৰক অৱগত কৰিলোঁ। মাজত তেওঁলোকে এই মাটিটো তেওঁলোকৰ হয় বুলি এটা গোচৰ ডুমডুমীয়া থানাত তেওঁলোকে 2023 চনতে আমাৰ ওপৰত দিছিলে, আমি ৰাইজৰ ওপৰত দিছিলে। তেতিয়া ডুমডুমীয়াৰ যিজন ভাৰপ্ৰাপ্ত IC আছিলে তেওঁলোকে তদন্ত কৰি দেখিলে যে নহয়, এই মাটিটো চৰকাৰী ভূমি হয়। ইয়াতে জমাবন্দী কপিও আছে, লগতে চাওক এইটো টেষ্ট মেপ আছে, এইটো আছে টেষ্ট মেপ। চাওক ইয়াতে মণ্ডলে লিখি দিছে যে এই মাটিটো চৰকাৰী মাটি, ৰেড চিন দিয়া আছে, চাওক 287 নম্বৰ দাগ আছে। গতিকে এই বস্তুখিনি থকাৰ পিছতো তেওঁলোকে মাটিখিনি বাৰে বাৰে তেওঁলোকে বেদখল কৰাৰ কাৰণে চেষ্টা কৰিছে। আগতে এটা পকীঘৰ বনাইছে, পকীঘৰটো বনাওঁতে নুৰুল ইছলাম, বৰ্তমান তেওঁ ঢুকাইছে, নুৰুল ইছলাম ইয়াৰ বাসিন্দা নহয়, তেওঁৰ ঘৰ উদানতলাত হয়। ইয়াতে আহি পেলাই তেওঁৰ নিজৰ শ্বশুৰ পৰিয়ালৰ, তেওঁৰ নিষ্পত্তি বুলি কয় জয়নাল আব্দিলৰ অলপ মাটি, সামান্য পৰিমাণে মাটি, 8-9 লোচামান মাটি হ'ব। এই মাটিটোত তেওঁ ঘৰ বনাই লগতে এইখিনি মাটি বেদখল কৰাৰ কাৰণে আজি বহুদিন ধৰি সি চেষ্টা কৰি আছে। তাৰপিছত এতিয়া 2023 চনত আমি ৰাইজে লাগিলোঁ,
লাগি পেলাই বেটা দিলোঁ, আমি নিউজ কৰিলোঁ। এতিয়া ইতিমধ্যে আকৌ আপোনালোকে এটা নিউজ পাইছে যে আকৌ এইটো ঘৰ এই নতুনকৈ বনাই আছে, এই ঘৰটো বনাওঁতে আমি ৰাইজে বেটা কৰিছোঁ। মোৰ দাদা জাৰামাৰী হাইস্কুলৰ প্ৰাক্তন শিক্ষক, তেখেতে নিজে আহি পেলাই বেটা দিছে। এই পঞ্চায়তৰ আমাৰ বৰ্তমান যিজন আঞ্চলিক সদস্য আছে তেওঁৰ জোঁৱাইকো আহি পেলাই ইয়াতে বেটা দিলে, আমি ৰাইজে বেটা দিলোঁ। কিন্তু বেটা অমান্য কৰি তেওঁলোকে মাটিটো দখল কৰি আছে। আৰু ইতিমধ্যে যোৱা 15 তাৰিখে আগষ্ট মাহৰ 15 তাৰিখে মাননীয় আয়ুক্ত মহোদয়ে ইয়াৰ পৰা এই দাগৰ পৰা 287 নং দাগৰ পৰা 1 বিঘা 19 লোচা মাটিৰ পৰা 2 কটা মাটি জাৰামাৰী সাব চেণ্টাৰ এটাৰ নামত আবণ্টন দিলে। যদি মাটিটো চৰকাৰী মাটি নহয় তেতিয়াহ'লে ইয়াৰ পৰা কেনেকৈ এজন আয়ুক্ত মহোদয়ে কেনেকৈ দিলে আবণ্টন দিলে এটা হস্পিটেলৰ নামত? ইয়াৰ পিছতো তেওঁলোকে, মই এজন শিক্ষক, আপোনালোকে জানে যে মই সমাজৰ কাৰণে লাগি থাকোঁ, সমাজৰ কাম কৰোঁ। মোৰ স্কুলখনো এটা এই জুৰিয়া ব্লকত বা নগাঁও জিলাৰ ভিতৰত এটা নাম জ্বলা স্কুল হয়। মই এজন শিক্ষক, মই বঁটাপ্ৰাপ্ত শিক্ষক। মোৰ এগেইনষ্টত যোৱা এই 2 দিন আগতে তেওঁলোকে এটা কিহৰ জানো 100 টাইম বুলি তেওঁলোকৰ এটা কি পৰ্টেল চেনেল আছে, এই পৰ্টেল চেনেলে খুব বেয়া ধৰণে মোৰ বিৰুদ্ধে, মই ভূমাফিয়া বুলি মোৰ বিৰুদ্ধে এটা নিউজ কৰিছে। সেই সংক্ৰান্তত আজি ৰাইজ আছে, মই ভূমাফিয়া নে কি আপোনালোকে তদন্ত কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই নগাঁও জিলাৰ আয়ুক্ত মহোদয় ডিং চাৰ্কুল বিষয়া মহোদয়লৈ অনুৰোধ কৰিম যে এই চৰকাৰী ভূমিখিনি অতি সোনকালে, যিমান সোনকালে পৰা যায় চৰকাৰী ভূমিখিনি বেদখলমুক্ত কৰি ৰাইজৰ বিভিন্ন অনুষ্ঠানৰ সুবিধা কৰি দিব লাগে। তাৰ কাৰণে মই মোৰ যিটো জিলা আয়ুক্ত মহোদয় আছে তেওঁলৈ আৰু চাৰ্কুল বিষয়ালৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। বাকী আপোনালোকৰ ইয়াত পুৰণা মানুহসকল আছে, তেওঁলোকৰ পৰা সোধক যে মাটিটো কি মাটি হয়। এই যি বেদখলৰ এই মূল মানুহজন কোন? বৰ্তমান এই মাটিটো মূল বেদখলকাৰী হ'ল আনোৱাৰা খাতুন, স্বামী মৃত নুৰুল ইছলাম আৰু তেওঁৰ পুত্ৰ আনাৰুল ইছলাম, পিতা মৃত নুৰুল ইছলাম। এই মাক পুতেক দুইজনে এই মাটিটো বেদখল কৰাৰ কাৰণে আজি বহুত দিন ধৰি চেষ্টা কৰি আছে। ইয়াতে মোৰ এজন দাদা আছে, তেওঁ বহুত বয়সস্থ হৈছে, বোধহয় 80 বছৰ 80 মান হৈছে তেওঁৰ বয়স। আৰু তেওঁলোকৰ উত্তৰাধিকাৰী মাটি সিফালে আছে 286 দাগ। তেওঁ নিজে আহি পেলাই এই ঘৰত কৈছে যে এই মাটিটো আমাৰ মাটি নহয়, বুজাই দিছে, তথাপিও সিহঁতে নামানে। এই মাটিটো জোৰ জবজ বেদখল কৰাৰ কাৰণে চেষ্টা কৰি আছে। গতিকে এইখিনি আপোনালোকে ৰাইজৰ পৰা সোধক।